Hello student, আজি আমি question number 2 to কৰিম তো exercise 2.1 or আমি question number 2 number to কৰিম তো সোয়া কি আছে আমাৰ question number 2 to কি আছে exercise 2.1 or সোয়া 2 number question to আছে যে cos inverse যে √3/2 তো এটা আমি কৰিব লাগে যে প্ৰিন্সিপাল ভ্যালু ওলাব লাগে তো আমি কেনেকৈ ওলাম তোমালোকে সোয়া সোয়া প্ৰথমে আমি যে লেট আমি ধৰিম যে ধৰা হল অসমীয়াত লিখিবা যে ধৰা হল সোয়া এতিয়া ধৰা হল যে কি লিখিবা যে cos inverse যে √3/2 ইকুৱেল x বুলি ধৰিবা তেতিয়া হলে x বুলি ধৰিব পাৰা তুমি y বুলি ধৰিব পাৰা b বুলি ধৰিবা g বুলি ধৰিব পাৰা তোমাৰ নিজৰ কথা তো ধৰিছো আমি x বুলি ধৰিছো তে cos inverse √3/2 ইকুৱেল x বুলি ধৰিছো এতিয়া সোয়া সো cos inverse আমি রাইট হ্যান্ড সাইডক পঠিয়াই দিম সোয়া যেতিয়া রাইট হ্যান্ড যেতিয়া পঠিয়াই দিম সোয়া কি হ'ব সো কি হ'ব সোয়া √3/2 কি হ'ব সোয়া cos x হ'ব সোয়া cos inverse যদি আমি রাইট সাইডত পঠিয়াই দিও তেতিয়া হলে কি হ'ব cos হ'ব এটা cos x এতিয়া কথাটো হল যে cos ৰ √3/2 কিমান ডিগ্ৰী হয় তেতিয়া হলে যে আমি জানো যে 30 ডিগ্ৰী ৰেডিয়ান মান কিমান যে π/6 ৰেডিয়ান মান 30 ডিগ্ৰী ৰেডিয়ান মান π/6 তো আমি লিখিম যে cos π/6 ইকুৱেল কি লিখিবা cos x যে আমি বলা যে cos π/6 ইকুৱেল cos x এতিয়া কম্পেয়াৰ কৰিবা সোয়া অন কম্পেয়াৰ যদি কৰি হ'ব সোয়া এতিয়া কি হ'ব সোয়া x ৰ মান কিমান হ'ব π/6 তেতিয়া হলে কি হ'ব সোয়া x ইকুৱেল π/6 তো আমি কি পালো x ৰ মান π/6 পালো এতিয়া কথাটো হল সোয়া তে সোয়া cos ৰ ৰেঞ্জ কিমান আছিল সোয়া cos ৰ ৰেঞ্জ কিমান আছিল সোয়া cos ৰ ৰেঞ্জ কিমান আছিল যে ৰেঞ্জ আছিল যে ক্লোজ ব্ৰেকেট 0, π তো ক্লোজ ব্ৰেকেট 0, π ৰ ভিতৰত আছিল সোয়া 0 ৰ পৰা 180 ডিগ্ৰী ভিতৰত আছিল সোয়া এতিয়া এটো সোয়া π/6 কিমান π/6 30 ডিগ্ৰী তেতিয়া 30 ডিগ্ৰী 0 ৰ পৰা π লৈকে থাকে তেতিয়া 180 ডিগ্ৰী লৈকে মাজত থাকে তেতিয়া হলে সোয়া এতিয়া কি লিখিম সোয়া এতিয়া আমি লিখিম যে প্ৰিন্সিপাল ভ্যালু অফ সোয়া ভ্যালু অফ কি লিখিবা কি আছে সোয়া cos inverse √3/2 ইকুৱেল কিমান পালো π/6 পালো সোয়া π/6 পালো তো এইখিনি আনসাৰ তো অসমীয়াত লিখিবা কি সোয়া মুখ্য মান সোয়া মুখ্য মান কিমান হ'ব cos inverse √3/2 ৰ কিমান মান হ'ব সোয়া π/6 পাইছো এইটো সোয়া এতিয়া এটো আকৌ দুটা মেথডত কৰি পাৰো আৰু এটা মেথড কৰি দিছো ইয়াত সোয়া তো সোয়া কি আছে cos inverse সোয়া আৰু এটা মেথড আছে সোয়া cos inverse কিমান আছে √3/2 সোয়া √3/2 ইকুৱেল x বুলি ধৰিবা তো সোয়া cos ৰ √3/2 কিমান হয় সোয়া cos inverse cos √3/2 কিমান cos ৰ হয় cos π/6 30 ডিগ্ৰী হয় 30 ডিগ্ৰী ৰেডিয়ান মান π/6 তেতিয়া হলে x বুলি ধৰিবা সোয়া cos inverse cos cancel তেতিয়া হলে কিমান থাকে π/6 x ৰ মান π/6 থাকে তেতিয়া হলে x ৰ মান কিমান হ'ব π/6 সোয়া এটা সেকেন্ড মেথডত কৰিব পাৰো সোয়া তো এইখিনি আছিল আমাৰ কোৱেশ্চন নম্বৰ 2 তো